নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে জুবিন গাৰ্গক অৱহেলা, জুবিন ক্ষেত্ৰৰ কাম লেহেমীয়া হৈছে। জুবিন গাৰ্গক চৰম অৱহেলা কৰা হৈছে, জুবিন ক্ষেত্ৰৰ কাম লেহেমীয়া হৈছে। বাৰিষা আহিলে জুবিন ক্ষেত্ৰত হ'ব ভয়ংকৰ পৰিস্থিতি। বৰষুণ দিলে বোকা হ'ব জুবিন ক্ষেত্ৰত। পাহাৰ আছে, বোকা হ'লে কৰ্দয়ময় হ'ব। জুবিনৰ দৰে সত্তাক ইমান অৱহেলিত কৰিব নাপায়। জুবিনক লৈ ৰাজনীতি কেতিয়াও কৰিব নাপায়। জুবিন গাৰ্গক লৈ কেতিয়াও কোনেও ৰাজনীতি নকৰিব। জুবিন একেবাৰে সম্পূৰ্ণ অৰাজনৈতিক ব্যক্তি আছিল। জুবিনে নিজৰ গানটো কৈছে পলিটিক্স নকৰিবা বন্ধু। এই ক্ষেত্ৰত সকলোৱে মাত মাতি আছে। জুবিনৰ ক্ষেত্ৰত ৰাজনীতি হ'ব নাপায়। এতিয়া নিৰ্বাচন আহিছে, ৰাজনীতি নকৰিব। জুবিনৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ কৰা হ'ব। মন্তব্য জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ফ্ৰী দাইল, চেনি, নিমখ, মিঠাতেলৰ উপহাৰ হিমন্ত চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আহি পৰিছে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে। এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। নিৰ্বাচনৰ পাছতে সকলো ৰেচন হ'ব সম্পূৰ্ণ বিনামূলীয়া। কিন্তু ইয়াৰ বাবে এটা বিশেষ কাম কৰিব লাগিব ৰাইজে। বিজেপিক ভোট দি নিৰ্বাচনত জিকাব লাগিব। বিজেপিয়ে চৰকাৰ গঠন কৰিলেহে এই সকলো হ'ব বিনামূলীয়া। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আহি পৰিছে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে নিশাই ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে এজনৰ সৈতে কৰুণ ঘটনা। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হয় এজন লোক। আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই দুয়োৰে পৰিচয়। ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। জুৰীয়া দুগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল, খেমেনিৰ ন্যায় নোপোৱা পৰ্যন্ত যুদ্ধ চলি থাকিব। খেমেনিৰ মৃত্যুক লৈ পুনৰ ইজৰাইল আৰু আমেৰিকা হুংকাৰ ইৰাণৰ। খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত চলি থাকিব যুদ্ধ। যুদ্ধৰ মাজতে স্পষ্ট কৰি দিলে এই কথা ইৰাণে। ইফালে ইৰাণত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে আমেৰিকা আৰু ইজৰাইলে। ইৰাকৰ কুৰ্ড অঞ্চলত আমেৰিকাৰ বৃহৎ আক্ৰমণ। কেইবাটাও অট্টালিকাত বিস্তাৰ ক্ষতিসাধন। লেবাননতো বৃহৎ আক্ৰমণ ইজৰাইলৰ। তেহৰানত পুনৰ যুদ্ধী বিমানেৰে চৰকাৰী অট্টালিকাক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰা হৈছে। প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইৰাণেও। খেমেনিৰ মৃত্যুক লৈ পুনৰ ইজৰাইল আৰু আমেৰিকাক হুংকাৰ ইৰাণৰ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, শিশুৰ সৈতে নিশা ভয়ংকৰ ঘটনা। নিশা বিহালী থানাত উত্তপ্ত পৰিস্থিতি। অপহৰণৰ ঘটনাক লৈ বিহালীত উত্তপ্ত পৰিস্থিতি। পূজা চলি থাকোঁতে এটি 4মহীয়া শিশুক অপহৰণৰ ঘটনা। অপহৰণ কৰি লৈ গৈ থাকোঁতে হাতে লোটে ধৰে ৰাইজে। ইয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। তাৰ পাছতো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, ট্ৰাম্পক ৰঙা চকু দেখুৱাই ইৰাণৰ বৃহৎ একশ্যন। বাহৰেইনৰ বন্দৰত ইৰাণৰ মিছাইল নিক্ষেপ। ডনাল্ড ট্ৰাম্পৰ সকিয়নিও আওকাণ কৰি ইৰাণৰ বৃহৎ একশ্যন। বাহৰেইনৰ মিনা চলমান বন্দৰত ইৰাণৰ আক্ৰমণ। মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলায় ইৰাণে। এই আক্ৰমণত তেলবাহী জাহাজৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে এজন কৰ্মচাৰী নিহত হোৱাৰ খবৰ আহি পৰিছে। নৰৱে ওচুলত থকা আমেৰিকান দূতাবাসৰ সমীপতো শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ। কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো কেইবাটাও ড্ৰোন নিক্ষেপ কৰা হৈছে। ইৰাণ সমৰ্থিক গোটেই এই আক্ৰমণ চলোৱাৰ দাবী কুৱেইট চৰকাৰৰ। ইফালে আমেৰিকা আৰু ইজৰাইলেও ধাৰাবাহিকভাৱে ইৰাণক কৰিলক্ষে লক্ষ্য। বাহৰেইনত ইৰাণৰ কুডছ ফৰ্চৰ লেবাননত কৰ্পছৰ মুৰব্বী কামাণ্ডাৰক লক্ষ্য কৰি ইজৰাইলৰ আক্ৰমণ। তেহৰানতো তেল সংৰক্ষণ কেন্দ্ৰলৈ লক্ষ্য কৰি চলোৱা হৈছে আক্ৰমণ। ডনাল্ড ট্ৰাম্পৰ সকিয়নিও আওকাণ কৰি ইৰাণৰ বৃহৎ একশ্যন। বাহৰেইনৰ মিনা চলমান বন্দৰত ইৰাণৰ এই আক্ৰমণ। মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলায় ইৰাণে। এই আক্ৰমণত তেলবাহী জাহাজৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে এজন কৰ্মচাৰী নিহত হোৱাৰ খবৰ আহি পৰিছে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। 18খন জিলাত হ'ব ধুমুহা আৰু গাজনিৰ বৰষুণ। 13 মাৰ্চ পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যবাসীৰ বাবে আহিল ডাঙৰ খবৰ, আহি আছে প্ৰচণ্ড ৰূপত বৰষুণ।
হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। গৰম আৰু ঠাণ্ডাৰ দুমোজাত প্ৰচণ্ড ধূলি ধুমুহা। ঠায়ে ঠায়ে হৈছে ধুমুহা আৰু বৰষুণ। 18খন জিলাত হ'ব ধুমুহা, গাজনি আৰু বৰষুণ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। T20 ৱৰ্ল্ড কাপৰ ফাইনেল, খিতাপ দখলৰ যুদ্ধত ভাৰত আৰু নিউজিলেণ্ড। মাত্ৰ মাজত কেইটামান ঘণ্টাৰ অপেক্ষা। আজি T20 বিশ্বকাপৰ ফাইনেল মেচ। খিতাপ দখল যুঁজত নামিব ভাৰত আৰু নিউজিলেণ্ড। 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মহাৰণ। শ্বাসৰুদ্ধকৰ ছেমি ফাইনেল চোৱাৰ পিছত দেশবাসীৰ অপেক্ষা এতিয়া চূড়ান্ত মেচলৈ। টীম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা আৰু। আজি T20 বিশ্বকাপৰ ফাইনেল মেচ। খিতাপ দখলৰ যুঁজত নামিব ভাৰত আৰু নিউজিলেণ্ড। 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মহাৰণ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।